हेलो मरमर बंधुসকল अस्सलामु आलाइकुम। मैं आज आपनालोकर मजत आहिसु अइन एटा भिडिओ लय। हे भिडिओटु हल आपनार जीवनत हुजुग न केनेके आहिब। विख्यात हास्यरसिक WC फिल्ड्सर जेतिया जीवनर गोटेइखिनि धन सम्पत्ति हेरुवाबलगिया হৈছিল এটা মুদ্ৰাস্ফীতিৰ সময়ত, কিন্তু তেওঁ তেতিয়াও ভাঙি পৰা নাছিল। তেওঁৰ এটা চাকৰি আছিল, সেইটো হেৰুৱাবলগীয়া হৈছিল আৰু তেওঁৰ জীৱনত অন্ন বস্ত্ৰৰ কাৰণে হাহাকাৰ লাগি গৈছিল আৰু তেওঁৰ জীৱন পথৰ যিমানখিনি কৰ্মপথ আছিল গোটেইখিনি শূন্য হৈ পৰিছিল। ইতিমধ্যে তেওঁৰ বয়স 60 অতিক্ৰম কৰিছিল, কিন্তু এনেধৰণৰ দুৰ্ভাগ্যৰ শিকাৰ হৈও তেওঁ হাৰ মানা নাছিল। তেওঁ তেতিয়া তেওঁৰ অভিনয় জগতত আকৌ উভতি আহি অভিনয় কৰিছিল, বহুতো ধৰণৰ মঞ্চত বহুতো অভিনয় কৰিছিল, কিন্তু তেওঁৰ কোনো অফাৰ আহা নাছিল, তেওঁ কোনেও প্ৰস্তাৱ দিয়া নাছিল। ইতিমধ্যে তেওঁ মঞ্চত গৈ কৈছিল যে মই বিনা পাৰিশ্ৰমিকেৰে অভিনয় কৰিম। তেতিয়া তেওঁৰ জীৱনত এটা দুটাকৈ কাম আহিব ধৰিছিল আৰু তেওঁ জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিল। শেষত গৈ তেওঁ লাইফত সাকসেস হ'ব পাৰিছিল। আপোনাৰ বয়স যদি 30ৰ পৰা 60 বছৰ বা 40ৰ পৰা 60 বছৰ হয়, তেনেহলে আপুনি বয়সক লৈ হাবাতুৰি নাখাব। বয়সে আপোনাৰ জীৱন পথত আগবাঢ়ি যোৱাত কেতিয়াও বাধা দিব নোৱাৰে। আপোনাৰ মনৰ শক্তি যদি থাকে, আপোনাৰ মনৰ শক্তিটো যদি ডাঠ থাকে, তেনেহলে আপোনাৰ বয়সে আপোনাক বাধা দিব নোৱাৰে। আপোনাৰ 40ৰ পৰা 60 বছৰ বয়স হ'ল অতি আৰু সবাতোকৈ ফলদায়ক বয়স। সেইকাৰণে বয়সক লৈ হাবাতুৰি নাখাব। জীৱন পথত আগবাঢ়ি যাবলৈ আপ্ৰাণ চেষ্টা চলাই থাকিব। যিটো আপুনি কৰি আছে, যিটো আপোনাৰ দ্বাৰা সম্ভৱ, আপুনি সেইটোৱে কৰিব, সেইটোৱে কৰিবলৈ চেষ্টা কৰিব। চাব আপুনি জীৱনত আগবাঢ়ি যাব পাৰিব আৰু সকলো সময়ত সফলতাৰ কথা চিন্তা কৰিব। আপুনি যদি সকলো সময়ত বা দিনত আপুনি বেছিভাগ সময়ে যদি কিবা কৰা বা কিবা কৰিব বিচাৰে বা কিবা কৰিব লাগিছিল, মই কিবা কৰিম আৰু যিটো কৰি আছে সেইটো বিষয়ে যদি ভাবি থাকে, তেনেহলে আপুনি নিশ্চিতভাৱে আপুনি সেই কামত আগবাঢ়িব পাৰিব। ধন্যবাদ।